नमस्कार यूट्यूब चैनल इलेक्ट्रॉनिक्स प्रैक्टिकल ज्ञानলৈ আপোনালোক সবকে স্বাগতম জনাইছো। আজি মই এই ভিডিওটোত আগৰ কেইটামান ভিডিওৰ নিচিনা মাল্টিপল চয়েস অবজেক্টিভ টাইপ প্ৰশ্ন কেইটামান লৈ আহিছো, যিখিনি আজিকালি যিখিনি এক্সামিনেশন পতা হয় অবজেক্টিভ টাইপ হয়, সব চাৰিটা অপশন দিয়া থাকে, তাৰে এটা অপশন কাৰেক্ট হয় আৰু সেই কাৰেক্ট অপশনটো আমি টিক কৰিব লাগে। আৰু ভুল অপশনত টিক কৰিলে নেগেটিভ মাৰ্কিংৰ কিছুমান পৰীক্ষাত কিছুমান এক্সামিনেশনত তেনেকুৱা প্ৰভিজন থাকে কি যদি ভুল বখত আমি যিটো অপশন মানে প্ৰশ্নৰ উত্তৰটো সঠিকভাৱে নাজানি আমি যেতিয়া যিকোনো এটা অপশনত টিক মাৰিবলৈ যাওঁ তেতিয়া হেতু ভুল হৈ যাব পাৰে আৰু তেতিয়া হে নেগেটিভ মাৰ্কিং হয়। তেৰে আৰম্ভ কৰিছো আমি। এটা প্ৰথম প্ৰশ্নটো হৈছে দি ম্যাক্সিমাম এফিচিয়েন্সি অফ এ হাফ ওয়েভ ৰেক্টিফায়াৰ ইজ। এটা হাফ ওয়েভ ৰেক্টিফায়াৰ মানে যেনেকে হাফ ওয়েভ ফুল ওয়েভ ৰেক্টিফায়াৰ থাকে, ফুল ওয়েভ ৰেক্টিফায়াৰে এসি যিটো সিগন্যাল হয় কমপ্লিট হি ৰেক্টিফাই কৰি দিয়ে, পজিটিভ সাইকেল আৰু নেগেটিভ সাইকেল দুইটা সাইকেলে হি ৰেক্টিফাই কৰে। তেতিয়া দ্য ম্যাক্সিমাম এফিচিয়েন্সি অফ এ হাফ ওয়েভ ৰেক্টিফায়াৰ ইজ, ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 40.6%। এটো মনত ৰাখিব লাগিব, 50% নহয়। আকৌ হাফ ওয়েভ বুলি কলে 50% বুলি বহুতে ভাবিব পাৰে, কিন্তু 50% নহয়, এটো 40.6% হয়। সেকেন্ড প্ৰশ্নটো হৈছে দি মোস্ট ওয়াইডলি ইউজড ৰেক্টিফায়াৰ ইজ ব্ৰিজ ফুল ওয়েভ ৰেক্টিফায়াৰ। থাৰ্ড অপশনটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব। ব্ৰিজ ফুল ওয়েভ ৰেক্টিফায়াৰ মানে যেনেকে এছএমপিএছ ৰ যেটো ভিডিও আছিল তা দেখাইছিলো, ব্ৰিজ ৰেক্টিফায়াৰ মানে হৈছে চাৰিটা ডায়োড মিলি যেটো ৰেক্টিফায়াৰ গঠন হয় তাক ব্ৰিজ ৰেক্টিফায়াৰ বুলি কোৱা যায়। আৰু ফুল ওয়েভ মানে হি এসি যেটো সাইকেল আছে তাৰ পজিটিভ নেগেটিভ দুইটা সাইকেলে ৰেক্টিফাই কৰি দিয়ে, হে কাৰণে তাক ফুল ওয়েভ ৰেক্টিফায়াৰ বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ব্ৰিজ ফুল ওয়েভ ৰেক্টিফায়াৰ। আমাৰ থাৰ্ড প্ৰশ্নটো হৈছে দি এলিমেন্ট দ্যাট হেজ দি বিগেষ্ট সাইজ ইন এ ট্ৰানজিস্টৰ ইজ। মানে ইয়াত সুধিছে যে ট্ৰানজিস্টৰৰ তিনটা যেনেকে সেকশন থাকে, ৰিজন থাকে, এমিটাৰ, বেস, কালেক্টৰ, এই তিনটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰিজনটো কোনটো হৈছে? আটাইতকৈ ডাঙৰটো হ'ব কালেক্টৰ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ কালেক্টৰ। এমিটাৰটো সবতকৈ বেছিকে ডপিং কৰা থাকে, কালেক্টৰটো এমিটাৰতকৈ কমকে থাকে আৰু একেবাৰে কমকে বেসত ডপিং কৰা থাকে। যেনেকে মই এটা ট্ৰিক এটা দিছিলো ইসিবি বুলি, ইংল্যান্ড ক্ৰিকেট বোৰ্ড, কিন্তু সাইজত কালেক্টৰটো সবতকৈ বেছি ডাঙৰ হয়। ডপিং সবতকে বেছি এমিটাৰত বেছিকে হয় আৰু সাইজ হিচাপে চাবলৈ গলে কালেক্টৰটো সবতকে বেছি সাইজত ডাঙৰ হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে দি কালেক্টৰ অফ এ ট্ৰানজিস্টৰ ইজ মডাৰেটলি ডপড। মডাৰেটলি মানে এমিটাৰতকে কম আৰু বেসতকে বেছি। কাৰেক্ট আনসাৰটো হ'ব মডাৰেটলি ডপড। 5 নম্বৰ প্ৰশ্নটো হৈছে দি এমিটাৰ অফ এ ট্ৰানজিস্টৰ ইজ হেভিলি ডপড হ'ব। সবতকৈ বেছি এমিটাৰটো ডপিং কৰা থাকে। আৰু ডপিং শব্দটোৰ অৰ্থটো মই আগৰ ভিডিঅ'ত কৈছো কি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ যেটো পিওৰ সেমিকন্ডাক্টৰ থাকে তাত যেতিয়া আমি ইম্পিউৰিটি মিক্স কৰো তেতিয়া তাক ডপিং বুলি কোৱা যায়। আৰু ইম্পিউৰিটি দুটা টাইপৰ থাকে, যেনেকে পেন্টাভেলেন্ট ইম্পিউৰিটি আৰু ট্ৰাইভেলেন্ট ইম্পিউৰিটি। 6 নম্বৰ প্ৰশ্নটো হৈছে ইন এ এনপিএন ট্ৰানজিস্টৰ are the minority carriers। NPN ট্ৰানজিস্টৰত মাইনৰিটি কেৰিয়াৰ হয় নে ইলেক্ট্ৰন হয় হেতু সুধিছে। তেতিয়া NPN ট্ৰানজিস্টৰত মাইনৰিটি কেৰিয়াৰ হ'ব হোলস আৰু মেজৰিটি কেৰিয়াৰ থাকিব ফ্ৰী ইলেক্ট্ৰনছ। কাৰণ NPN বুলি ক'বলৈ গ'লে NPN N টাইপ সেমিকন্ডাক্টৰ এটা আৰু P টাইপ সেমিকন্ডাক্টৰ আৰু N টাইপ সেমিকন্ডাক্টৰ, এই তিনি ধৰণৰ সেমিকন্ডাক্টৰ মিলি NPN ট্ৰানজিস্টৰ গঠন হয়। আৰু এন টাইপ সেমিকন্ডাক্টৰত আমি জানো কি মেজৰিটি কেৰিয়াৰ ফ্ৰী ইলেক্ট্ৰন থাকে। ইয়াত মাইনৰিটি কেৰিয়াৰৰ কথা সুধিছে, সেইকাৰণে মাইনৰিটি কেৰিয়াৰ হ'ব হোলস। 7 নম্বৰ প্ৰশ্নটো হৈছে ইন এ ট্ৰানজিস্টৰ দি বেস কাৰেন্ট ইজ এবাউট 5% হ'ব। এটো 5% অফ এমিটাৰ কাৰেন্ট, কাৰণ এমিটাৰৰ পৰা যিখিনি ইলেক্ট্ৰন বেসলৈ যায় তাৰে বহুত কম সংখ্যক ইলেক্ট্ৰনহে বেসৰ লগত ৰিকম্বাইন হয়, বহুতখিনি ইলেক্ট্ৰন কালেক্টৰলৈ গুচি যায়। সেইকাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 5%। এটো মনত ৰাখিব লাগিব কি বেস কাৰেন্টটো এমিটাৰ কাৰেন্টৰ 5% হয়।
8 নম্বৰ প্ৰশ্নটো হৈছে at the base emitter junction of a transistor one finds a reverse bias, a wide depletion layer, low resistance, none of the above. base emitter junctionত low resistance থাকে, base emitter junction to সদায় low resistance হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে the impedance of a transistor is low হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব low, হাই নহয়। আউটপুট ইম্পিডেন্সটো হাই হয় আৰু ইম্পিডেন্স শব্দটোৰ অৰ্থ হৈছে ৰেজিস্ট্যান্স, আন একো নহয়। ইম্পিডেন্স হৈছে এটা ওয়ান টাইপ অফ ৰেজিস্ট্যান্স, যেটো মই ইম্পিডেন্স আৰু ৰেজিস্ট্যান্সৰ যেটো ভিডিও আছিল তাত মই বুজাই দিছিলো কি ইম্পিডেন্সটো এসি সাৰ্কিটৰ কাৰণে হয়, ডিসি সাৰ্কিটৰ কাৰণে ইম্পিডেন্স নাথাকে কেতিয়াও। আৰু ৰেজিস্ট্যান্স বুলি ক'লে এসি আৰু ডিসি সাৰ্কিট দুইটাৰ কাৰণে থাকে। 10 নম্বৰ প্ৰশ্নটো হৈছে most of the majority carriers from the emitter pass through the base region to the collector। মই যেনেকৈ কৈছিলো অকলমান দেৰি আগতে কি এমিটাৰৰ পৰা যিখিনি মেজৰিটি কেৰিয়াৰ থাকে বহুত কম সংখ্যকে বেছত গৈ ৰিকম্বাইন হয়, বহুত সংখ্যক মেজৰিটি কেৰিয়াৰ কালেক্টৰলৈ ট্ৰান্সফাৰ হৈ যায়। 11 নম্বৰ হৈছে ইন এ ট্ৰানজিস্টৰ। এই ইকুৱেশ্যনটোৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? 4 নম্বৰ অপচনটো কাৰেক্ট হ'ব। IE equal to IC plus IB, মানে এমিটাৰ কাৰেন্ট is equal to collector current plus base current। এটো কনফিউজন কৰিব নালাগে এই প্ৰশ্নৰ উত্তৰটোত। এতিয়া IC plus IB আছে, IB plus IC দিলেও হ'ব, তাত কোনো প্ৰবলেম নাই। এটো এটা ইকুৱেশ্যন হয়, খালি IE equal to IC plus IB হ'ব। ECB যেটো মই ট্ৰিক এটা দিছিলো সৰু সুৰা ECB, ইয়াতো ECB ৰ ফৰ্মুলাটোৱে খাটিব। 12 নম্বৰ প্ৰশ্নটো হৈছে দি আউটপুট ইম্পিডেন্স অফ এ ট্ৰানজিস্টৰ ইজ হাই। যেনেকৈ মই কৈছিলো আউটপুট ইম্পিডেন্সটো হাই থাকে আৰু ইনপুট ইম্পিডেন্সটো লো থাকে। 13 নম্বৰ প্ৰশ্নটো হৈছে দি ভ্যালু অফ বিটা ফৰ এ ট্ৰানজিস্টৰ ইজ জেনাৰেলি between 20 and 500 হ'ব। এটো মনত ৰাখিব লাগিব, বিটাৰ ভ্যালু ট্ৰানজিস্টৰৰ কাৰণে 20 আৰু 500 ৰ মাজত থাকে। 14 নম্বৰ প্ৰশ্নটো হৈছে এ 10 ভোল্ট পাৱাৰ সাপ্লাই উড ইউজ এজ এ ফিল্টাৰ কেপাচিটৰ। ইলেক্ট্ৰোলাইটিক কেপাচিটৰ ইউজ কৰা হয় 10 ভোল্ট পাৱাৰ সাপ্লাই এটাত। আৰু ইলেক্ট্ৰোলাইটিক কেপাচিটৰ বুলি ক'লে এটো পোলাৰ কেপাচিটৰ যাৰ পজিটিভ নেগেটিভ দুইটা থাকিব। 15 নম্বৰ প্ৰশ্নটো হৈছে ইফ দি PIV মানে পিক ইনভাৰ্স ভোল্টেজ ৰেটিং অফ এ ডায়োড ইজ এক্সিডেড। যদি PIV যেটো ৰেটিং যেটো ডায়োডৰ কাৰণে প্ৰতিটো ডায়োডৰ কাৰণে এটা PIV ৰেটিং ডাটাশিটত ডায়োডখনৰ ডাটাশিটত লিখা থাকে, সেই ৰেটিংতকে বেছি যদি ভোল্টেজ বেছি ৰেটিং যদি দি দিয়া যায় তেতিয়া কি হ'ব? The diode is destroyed। ইয়াৰ আনসাৰটো হ'ব কাৰেক্ট, ডায়োডটো বেয়া হৈ যাব। 16 নম্বৰ প্ৰশ্নটো হৈছে the ripple factor of a half wave rectifier is, ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1.21। অপশন বি 1.21। এটো মনত ৰাখিব লাগিব হাফ ওয়েভ ৰেক্টিফায়াৰৰ ৰিপল ফেক্টৰ। আৰু হাফ ওয়েভ মানে মই কৈছো কি যেটো এসি সাইকেল হয় তাৰ অনলি পজিটিভ হাফ সাইকেলটোৱে ৰেক্টিফাই কৰিব পাৰে, সেইকাৰণে তাক হাফ ওয়েভ ৰেক্টিফায়াৰ বুলি কোৱা যায়। আৰু ইয়াৰ ৰিপল ফেক্টৰ হৈছে 1.21। মই ৰিপল ফেক্টৰ মানে কি এতিয়া ইয়াৰ কাৰণে মই ৰেক্টিফায়াৰৰ ওপৰত বেলেগকে ভিডিও বনাম, তেতিয়া তাত বুজাই দিম মই ভালদৰে। 17 নম্বৰ প্ৰশ্নটো হৈছে দি ডিসএডভান্টেজ অফ এ হাফ ওয়েভ ৰেক্টিফায়াৰ ইজ দ্যাট। হাফ ওয়েভ ৰেক্টিফায়াৰ ডিসএডভান্টেজটো দিছে ইয়াত আউটপুট ইজ ডিফিকাল্ট টু ফিল্টাৰ। আউটপুটটো ফিল্টাৰ কৰিবলৈ ডিফিকাল্ট হয়, এইটো হৈছে হাফ ওয়েভ ৰেক্টিফায়াৰৰ এটা ডিসএডভান্টেজ। 18 নম্বৰ প্ৰশ্নটো হৈছে এ জেনাৰ ডায়োড ইজ অলৱেজ ৰিভাৰ্স কানেক্টেড। এতিয়া ৰিভাৰ্স কানেক্টেড শব্দটোৰ অৰ্থ কি হৈছে? ৰিভাৰ্স মানে উলুটাকে, মানে জেনাৰ ডায়োডৰ যেনেকৈ পজিটিভ টাৰ্মিনেল আৰু নেগেটিভ টাৰ্মিনেল থাকিব যেনেকৈ নৰ্মেল ডায়োড বিলাকৰ থাকে, এতিয়া তাক কানেক্ট কৰোতে সাৰ্কিটত উলুটাকে কানেক্ট কৰা হয়। মানে পজিটিভ টাৰ্মিনেলৰ ফালে পাৱাৰ সাপ্লাইৰ নেগেটিভ লাইনটো থাকে আৰু যেটো নেগেটিভ টাৰ্মিনেল তাৰ ফালে পাৱাৰ সাপ্লাইৰ পজিটিভ লাইনটো থাকিব, হেতু হৈছে ৰিভাৰ্স কানেক্টেড। সদায় জেনাৰ ডায়োড এটা তাৰ পৰা কাম কৰোৱাবলৈ হলে সদায় ৰিভাৰ্সলি কানেক্টেড কৰিব লাগিব। ফৰৱাৰ্ড কানেক্টেড কেতিয়াও নহয় জেনাৰ ডায়োড, এটো মনত ৰাখিব। 19 নম্বৰ প্ৰশ্নটো হৈছে এ জেনাৰ ডায়োড ইজ ইউজড এজ এ ভোল্টেজ ৰেগুলেটৰ। তেনেকে জেনাৰ ডায়োড এটা ৰিভাৰ্সলি কানেক্ট কৰি তাক ভোল্টেজ ৰেগুলেটৰ হিচাপে ইউজ কৰা যায়।
20 নম্বৰ প্ৰশ্নটো হৈছে এ জেনাৰ ডায়োড হেজ 1 pn জাংচন যেনেকৈ নৰ্মেল ডায়োডৰ এটা pn জেনাৰ ডায়োডৰো এটা pn জাংচন থাকে 21 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰিষ্টেল ডায়োড ইজ এ নন লিনিয়াৰ ডিভাইস হয় নন লিনিয়াৰ মানে ভোল্টেজ বঢ়োৱাৰ লগে লগে কাৰেন্ট নাবাঢ়ে কাৰণ যেনেকৈ মই কৈছিলো জাৰ্মেনিয়াম ডায়োডৰ কাৰণে ফৰৱাৰ্ড ভোল্টেজ ড্ৰপ হৈছে 0.3 ভোল্ট প্ৰথম যেটো ভোল্টেজ আমি এপ্লাই কৰো তাৰে 0.3 ভোল্ট এমাউন্টৰ ভোল্টেজ খিনি হে যেটো পটেনশিয়াল বেৰিয়াৰ যেটো ডেভেলপ হয় তাক অতিক্ৰম কৰিবলৈ খৰচ হৈ যায় তাৰ পিছতহে কাৰেন্ট বাঢ়িবলৈ আৰম্ভ হয় হে কাৰণে নন লিনিয়াৰ ডিভাইস হয় ভোল্টেজ বঢ়োৱাৰ মাত্ৰকে লগে লগে কাৰেন্ট বাঢ়ি না যায় আৰু সিলিকন ডায়োডৰ ক্ষেত্ৰত যেনেকৈ ফৰৱাৰ্ড ভোল্টেজ ড্ৰপ বা থ্ৰেশহোল্ড ভোল্টেজ বা নি ভোল্টেজ এখিনি একেই টাৰ্ম হয় সিলিকন ডায়োডৰ ক্ষেত্ৰত আছিল 0.7 ভোল্ট মানে 0.7 ভোল্ট লৈকে কাৰেন্ট 0 হৈ থাকিব তাৰ পিছতে 0.7 ভোল্ট তো অতিক্ৰম কৰাৰ পিছতে কাৰেন্ট লাহে লাহে বাঢ়িবলৈ আৰম্ভ হ'ব when the graph between current through and voltage across a device is a straight line the device is referred to as linear device jetia voltage বঢ়োৱাৰ লগে লগে কাৰেন্ট বাঢ়ি গৈ থাকে তেতিয়া হেতু linear device বুলি কোৱা যায় আৰু voltage বঢ়োৱাৰ লগে লগে কাৰেন্ট নাবাঢ়িলে হেতু non linear device বুলি কোৱা যায় 23 নম্বৰ প্ৰশ্নটো হৈছে in the breakdown region a Zener diode behaves like a constant voltage source 24 নম্বৰ প্ৰশ্নটো হৈছে a Zener diode is destroyed if it is carries more than rated current ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি যদি ইয়াৰ যেটো রেটেড কারেন্ট থাকে তাতকে বেছি ক্যারি কৰিলে ই বেয়া হৈ যায় আৰু 25 নম্বৰ প্ৰশ্নটো হৈছে a series resistance is connected in the Zener circuit to protect the Zener diode এটা সিরিজত রেজিস্ট্যান্স এটা কানেক্ট কৰা থাকে হে রেজিস্ট্যান্স তো Zener diode তো প্ৰটেক্ট কৰিবলৈ কানেক্ট কৰা থাকে যদি ভিডিওটোৰ পৰা কিবা এটা আপোনালোকে শিকিব পাৰিছে আৰু এনেকুৱা আগলৈও ভিডিওৰ নটিফিকেশন পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰিব থ্যাংক ইউ